প্ৰস্টেট গ্ল্যান্ডটো যেনেকে আমাৰ চুলি পকে তেনেকে প্ৰস্টেট গ্ল্যান্ডটো ডাঙৰ হৈ যায় যেতিয়া বয়স আমাৰ আগবাঢ়ি যায়। সো মোৰ লেছ সব মানুহৰে প্ৰস্টেট গ্ল্যান্ড ডাঙৰ হয় ইভেন্টুৱেলি, আৰু প্ৰস্টেট গ্ল্যান্ড ডাঙৰ হলে আমাৰ পেচাবৰ বহুত প্ৰব্লেম হয়। পেচাবৰ ঘনে ঘনে আহা, পেচাবৰ স্পীডটো কমি যোৱা, পেচাব জ্বলা পোৰা হোৱা আৰু নানা প্ৰকাৰৰ ইনফেকশন, এইবিলাক প্ৰস্টেট জড়িত ডিজিজ। সো আমি প্ৰস্টেটৰ সাইজ, স্ট্ৰাকচাৰ বা প্ৰস্টেটৰ কেন্সাৰো হয়। এই দুটা বস্তু, এটা হল বেনাইন মানে কেন্সাৰ নোহোৱা প্ৰস্টেট, এটা হল কেন্সাৰ প্ৰস্টেটৰ কেন্সাৰ। এই দুটা ডিজিজ স্পেসিফিক্যালি আমি মনিটৰ বা অবজার্ভ কৰিব লাগে। সো ডক্টৰৰ কনসালটেশন ইজ ভেরি ইম্পর্টেন্ট উইথ দিস রিগার্ড, আৰু স্পেসিফিক্যালি ইউরোলজিস্টৰ কনসালটেশন ইজ ভেরি ইম্পর্টেন্ট ফর এভরি মেল above 50 to 60 years. প্ৰস্টেট এইটো প্ৰস্টেট হয় আমাৰ, যোনটো ব্লাডাৰৰ তলত ঠিক তলত থাকে আৰু ইউৰিনাৰী ট্ৰেকৰ তলত। এতিয়া প্ৰস্টেটৰ সিম্পটমটো হল অবভিয়াসলি পেচাব ৰিলেটেডে হ'ব, যেনেকে পেচাবৰ স্পীড কমি যোৱা, পেচাবৰ ইনফেকশন হোৱা, ৰাতি উঠি পেচাব কৰিব যাব লগা হয়, পেচাবৰ লগত তেজ ওলাব পাৰে, এই নানা প্ৰকাৰৰ ইউৰিনাৰী প্ৰব্লেম, যেনেকে পেচাব স্টার্ট করতে দিগদারি হয়, এইবিলাক রিলেটেড প্রস্টেটৰ। আৰু পেচাবৰ লগত ব্লাড ওলাবও পাৰে, এইবিলাক হল আমাৰ প্ৰস্টেট ৰিলেটেড সিম্পটমস, মানে জেনাৰেলি এনলার্জমেন্ট অন দ্য প্রস্টেট টু বি স্পেসিফিক। এনলার্জ প্ৰস্টেট হোৱা হল জেনাৰেলি হেৰিডিটাৰী, যেনেকে বাপেকৰ বা ককায়েকৰ হলে তেওঁৰ সিবলিংস বা পুতেকৰ হোৱা চান্স বহুত থাকে। আৰু এজ উই এজ, লাইক মই আগতে কৈছো, বয়স অনুসৰি প্ৰস্টেটৰ গ্ল্যান্ড বাঢ়ি যায়। প্ৰস্টেটৰ গ্ল্যান্ড বাঢ়াৰ কাৰণ আৰু অলপ খাদ্য, এইবিলাকো হয়, লাইফস্টাইল বা ডায়েটৰী হেবিটস, দিজ আৰ দ্য ফেক্টৰ্স দ্যাট are risk factors for prostate enlargement. প্ৰস্টেটৰ যদি আপুনি ট্ৰিটমেন্ট নকৰে, তেওঁৰ নানা প্ৰব্লেম হ'ব পাৰে, ইনফেকশন হ'ব পাৰে, ব্লিডিং হ'ব পাৰে, ষ্টোন ফৰ্মেশন হ'ব পাৰে, আৰু মানে মানুহজনে ঘনে ঘনে যদি ৰাতি পেচাব কৰিব যাবলগীয়া হয়, তেওঁৰ হোল লাইফস্টাইলটোৱে দিগদাৰী হৈ যায়। মানে ডে টু ডে ৰুটিন কৰিব নোৱাৰে, অফিস যাব নোৱাৰে, ফ্লাইটত যাব নোৱাৰে, বাছত যাব নোৱাৰে, ঘনে ঘনে পেচাব আহিব, আৰু ৰাতি যদি টোপনি ভাঙে আপোনাৰ 3-4 বাৰ হাৰ্ট হোৱাৰ পিছত, তেতিয়াতো মানুহৰ লাইফ নৰ্মেল ডে টু ডে এক্টিভিটি কৰিব বিৰাট টান হয়। যদি এইবিলাক ট্ৰিট নকৰে, আপোনাৰ ইনফেকশন হোৱা, কিডনি ফেলিয়াৰ হোৱা চান্স থাকে, আৰু যদি স্ক্ৰিনিং নকৰে, বহুত বাৰ প্ৰস্টেট কেন্সাৰো আনডিটেক্টেড হৈ যায়। সো ট্ৰিটমেন্ট ইজ ভেরি ইম্পর্টেন্ট। প্ৰস্টেটৰ ট্ৰিটমেন্টটো একদম প্ৰস্টেটৰ টেষ্ট হল প্ৰতি বিৰাট ইজি হয়। নাম্বাৰ 1 হল আপুনি ডক্টৰক, ইউৰোলজিষ্টক লগ কৰি স্ক্ৰিনিং কৰাব লাগে ইন ফৰ্ম অফ আল্ট্ৰাসাউন্ড। আল্ট্ৰাসাউন্ড কৰিলে আমি প্ৰস্টেটৰ সাইজ গম পাওঁ, ব্লাডাৰৰ স্ট্যাটাস গম পাওঁ, আৰু কিডনিৰ এফেক্ট হৈছে নেকি সেইটো গম পাওঁ। 2 নম্বৰতে আছে আমি ইউৰোফ্লোমেট্ৰি কৰিব পাৰো, সেইটো কৰিলে আমি গম পাম যে পেচাবৰ স্পীডটো কিমান, বা স্ট্রিকচার নে প্রস্টেটৰ প্রবলেম। দুটা কাৰণত পেচাবৰ স্পীড কমিব পাৰে, এটা হল স্ট্রিকচার, এটা হল প্রস্টেট। সো সেইটো ইউএফআর কৰিলে আমি ৰাফ আইডিয়া পাওঁ। তাৰ পিছত আছে ইউৰিন ৰুটিন এক্সামিনেশন, সেইটোত গম পাওঁ আমি যে পেচাবৰ ইনফেকশন হৈছে নেকি প্ৰস্টেটৰ কাৰণত, আৰু যদি ইনফেকশন হৈছে এক্সাক্টলি কি কালচাৰ গ্ৰো হৈছে, কি ব্যাকটেৰিয়া হৈছে। নাম্বাৰ 3, আমি এডভান্স কেছত আমি এমআৰআই প্ৰস্টেটো কৰিব লগা হ'ব পাৰে টু ডিটেক্ট প্ৰস্টেটিক কেন্সাৰ। আৰু এটা টেষ্ট আছে যোনটো কওঁ আমি সিরাম পিএসএ, এইটো ব্লাড টেষ্ট হয়, সেইটোতো আমি ৰাফ আইডিয়া পাব পাৰো যে প্ৰস্টেটটো ডাঙৰ হোৱাৰ কাৰণটো ইনফেকশন নে কেন্সাৰ। প্ৰস্টেটৰ ট্ৰিটমেন্ট মানে জেনাৰেলি স্পিকিং, প্ৰস্টেট ডাঙৰ হোৱাৰ ট্ৰিটমেন্টটো হল মেডিকেশন। মেডিকেশন খালে আমাৰ প্ৰস্টেটৰ ইউৰিন ফ্লোটো ঠিক হৈ যাব পাৰে, আৰু ইউৰিন ফ্লো ঠিক হলে আমি লাইফস্টাইলটো ৰিজিউম কৰিব পাৰো। নাম্বাৰ 2তে আছে সার্জারি। আজিকালি বহুত নানা প্ৰকাৰৰ হৈছে, আগতে ট্ৰেডিশনালি আমি কৰিছিলো ওপেন প্ৰস্টেটেক্টমি, তাৰ পিছত আহিলে টিআৰপিৰ পিছত লেটেষ্ট মডেলিটি যোনটো হল হলেপ।
ইউৰোলিফটো আৰু এটা টেকনিক একদম মিনিমেল ট্ৰিটমেণ্ট আৰু লাইফ আমি বহুত ৰিলিফ পাব পাৰো আৰু প্ৰিকশ্যনটো হ'ল এইটোৱে যে কনষ্টেণ্ট ৰেগুলাৰ চেকআপ উইথ ইয়ৰ ইউৰলজিষ্ট আৰু যোনটো মেডিকেশ্যন প্ৰেছক্ৰাইব কৰা হৈছে দেট শুড বি টেকেন ৰেগুলাৰ